1, 2, 1, 2, 1, 2, 3. Style. Wow, Rajna, moja lame joke marsa. আজি ৰাতিপুৱা একেবাৰে ব্ৰেকফাষ্ট কৰিব ইচ্ছা নগ'ল, সেইকাৰণে ব্ৰেকফাষ্ট নকৰিলোঁ। কিন্তু এতিয়া 12টা বাজিবই হ'ল, অকণমান ভোক লাগিছে, সেইকাৰণে এতিয়া ব্ৰেকফাষ্ট বনাব সময় নাই। ভাবিছোঁ কৰাই গুড়ি আছিলে, সান্দহ গুড়ি, তাকে অকণমান খাওঁ। সেইকাৰণে এয়া লৈ লৈছোঁ মই কৰাই গুড়ি, আৰু ইয়াৰ লগত লৈছোঁ এয়া জুলীয়া গুড়, যিটো আমাৰ দৰঙৰ পিনে চুৰা বুলি কোৱা হয়। এইটো কুঁহিয়াৰৰ পৰা প্ৰস্তুত কৰা হয়, খাবলৈ খুব টেষ্টি হয়। সেইটো অকণমান লৈ লৈছোঁ, আৰু লৈছোঁ গৰম গাখীৰ, আৰু এইখিনি মিক্স কৰি মই ধুনীয়াকৈ খাই ল'ম। আৰু আনপিনে বনাই আছোঁ মই কফি, যিহেতু ভাগিনজনী আহিছে অকণমানিজনী লৈ কিনে, তাইৰ কাৰণে, তাই ব্ৰেকফাষ্ট কৰিয়ে আহিছে, ব্ৰেকফাষ্ট আৰু নকৰে বোলে, সেইকাৰণে তাইৰ কাৰণে কফি বনাইছোঁ, লগতে অকণমান ময়ো খাম। আমার মুনুয়া গাড়ি চলাইছে, মুনুয়া ও মুনুয়া তুমি কি খাবা এতিয়া, কি খাবা এতিয়া তুমি, হ্যাঁ মোক কি খাবা? মইতো অৰ্ডাৰ দিয়া নাছিলো। এমা কফিটো ঠাণ্ডা হ'ব, চেনিটো চোৱাচোন আৰু লাগে যদি দিম। মাক চাগে অলপ লাগিব আৰু নালাগে নালাগে, হ'ব। হেল্ল' One, two, 1, 2, 1, 2, 3. Good, Mama, do really good. Hey, do that. You marry one of these, okay? Hey, do that. Hey. এয়া কাটি লৈছোঁ মই পানীলাও আৰু আলু, এইপিনে পানীলাওৰ বাকলি আৰু আলু, এইপিনে মাছত নিমখ হালধি সানি থৈছোঁ। আৰু লাঞ্চৰ প্ৰিপাৰেশ্যন এতিয়া, যিহেতু ভাগিনজনী আহিছে, অকণমান চিকেনো বনাম, মাছো ভাবিছোঁ অকণমান বনাওঁ। খুব ধুনীয়া কোমলীয়া লাও এটা আছিলে, আৰু লাওৰ বাকলি মই কেতিয়াও খাই পোৱা নাই, কিন্তু বহুতে কয় লাওৰ বাকলিটো খাই কিনে ভাল লাগে বোলে, আলুৰে ভাজি খায়, সেইকাৰণে আজি ফাৰ্ষ্ট টাইম ভাজিবলৈ লৈছোঁ। কোমলীয়া লাও, সেইকাৰণে বাকলিটোও খুব ধুনীয়া কোমলীয়া আছিলে, সেইকাৰণে ভাবিলোঁ ভাজিয়ে দিওঁ। আৰু এইপিনে পানীলাওখিনি মই কুকাৰত দিলোঁ, দি কিনে এতিয়া 2টা চিটি মাৰিম, 2টা চিটি আহিবলৈ দিম, আৰু এয়া ধুনীয়াকৈ মই বহুৱাই দিলোঁ। আৰু আনপিনে মই ফ্ৰাই পেন এখন উঠাই দিলোঁ, তেল দিলোঁ, আৰু তেল গৰম হোৱাত ইয়াত দিলোঁ মই পাঁচফোৰণ। আৰু এতিয়া মই এটা শুকান জলকীয়া দিম মাত্ৰ, কোনোবাই বেছিকৈ খালে বেছিকৈও দিব পাৰে। আৰু ইয়াত দি দিলোঁ মই পিঁয়াজ। এতিয়া আটাইখিনি ধুনীয়াকৈ লৰাই দিম, আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিম। এয়া পিঁয়াজখিনি খুব ধুনীয়া ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াত দিম মই কাটি থোৱা পানীলাও বাকলি আৰু আলুখিনি দি ধুনীয়াকৈ অকণমান লৰাই দিম, আৰু অলপ লৰাই ধুনীয়াকৈ ঢাকনি লগাই থৈ দিম। আৰু মোৰ কুকাৰটোৱে আগতে এটা চিটি মাৰিছে, এইটো 2 নম্বৰ চিটি, গতিকে হৈ গ'ল। এতিয়া মই নমাই দিম, আৰু নেচাৰেলি চিটিটো কুকাৰটো খোলা যাবলৈ দিম। আৰু আনপিনে মই আন এখন ফ্ৰাই পেন বহুৱাই দিলোঁ, আৰু এইপিনে ধুনীয়াকৈ ভাজিখিনি লৰাই দিছোঁ, দি ইয়াত দিছোঁ হালধি আৰু সোৱাদ অনুসৰি নিমখ, পুনৰ অকণমান লৰাই
ধুনীয়াকৈ ঢাকনি মাৰি সিজিবলৈ দিম আৰু আনখন ফ্ৰাই পেনত মই দি দিলোঁ সৰিয়হৰ তেল আৰু এতিয়া তেল গৰম হ'ল ইয়াত মই মাছখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এইপিনে আমাৰ ভাজি ৰেডি হৈ গ'ল ভাজিখন মই নমাই দিলোঁ দেখিবলৈতো খুব ধুনীয়া হৈছে খাই বা কেনেকুৱা লাগে আৰু এইপিনে মাছো ভজা হৈ গ'ল মাছ মই কেইপিছমান ভাজি কিনে ৰাখিম আৰু কেইপিছমান মই জোলত দিম আৰু মাছ ভজা তেলতে মই দিলোঁ গোটা জিৰা পিঁয়াজ আৰু নহৰু আদা দিয়া নাই অকল নহৰুৰ পেষ্ট এইখিনি দি মই লৰাই দি যেতিয়া অকণমান ৰঙচুৱা হৈছে ধুনীয়া আদা নহৰুৰ স্মেলটো আহিছে তেতিয়া দি দিলোঁ মই বইল কৰা পানীলাওখিনি আৰু লগতে দি দিলোঁ মই কেইটামান কণ বিলাহী আৰু পানীলাওখিনি এনেদৰে কিছু সময় ভজাৰ পিছত ইয়াত দিলোঁ মই সোৱাদ অনুসৰি নিমখ আৰু দিলোঁ মই জোখমতে হালধি ধনিয়া গুড়ি আৰু জিৰা গুড়ি সাধাৰণতে মই ঘৰতে বনাই লওঁ কিন্তু বহু দিনৰ পৰা যিহেতু বতৰ বেয়া হৈ আছিলে আজি বনাম কালি বনামকৈ বনোৱা হোৱা নাই সেইকাৰণে মই কিনা জিৰা গুড়িকে দিছোঁ আৰু এইখিনি ধুনীয়াকৈ আটাইখিনি লৰাই গৰম পানী দি ইয়াত মই দি দিলোঁ মাছ কেইপিচ এতিয়া অলপ সময় লৰাই চৰাই এনেকৈ উতলিবলৈ দিম আৰু লাওটো যিহেতু কোমল বইল কৰোঁতেই ধুনীয়া সিজিয়েই গৈছে আৰু অলপ দেৰি লৰাই চৰাই দিয়াৰ পিছত হৈয়ে গ'ল আৰু নুমোৱাৰ ঠিক আগে আগে মই কেঁচা আদা দি দিছোঁ এনেকৈ দিলে খুব ধুনীয়া স্মেল এটা আহে আদাৰ আৰু আদাখিনি দিয়াৰ পিছত অলপ দেৰি উতলিবলৈ দি মই মাছখিনি নমাই দিলোঁ আৰু আনপিনে বহুৱাই দিলোঁ মই ভাত আৰু মোৰ কিটচেনৰ অৱস্থা আজি চাওক না মই সাধাৰণতে কি কৰোঁ এইপিনে বনায়ো থাকোঁ আনপিনে মই অলপ চলপ বাচন থাকিলে ধুইও থাকোঁ কিন্তু আজি যিহেতু অকণমানিজনী আছে মই সময় পোৱাৰ লগে লগে দৌৰি দৌৰি অকণমানিজনীক চাবলৈ যাওঁ এইজনী আমাৰ মুনু মা আইতা চাব আহিছা ভাত বনোৱা চাব আহিছা আৰু আজি যিহেতু মোৰ দৌৰা দৌৰি লাগিছে সেইকাৰণে মিষ্টাৰকো পূৰা কামত লগাই দিছোঁ ইয়াত তেল ভৰাবলৈ দিছোঁ বটলত আৰু ষ্ট্ৰিং খাই খাই পূৰা তেল ভৰাই আছে আৰু এইপিনে যিখন ফ্ৰাই পেনত মই ভাজি বনাইছিলোঁ সেইখন ফ্ৰাই পেনতে মই এয়া ৰিফাইন তেল দি দিলোঁ দি ৰিফাইন তেলখিনি গৰম হোৱাৰ পিছত ইয়াত চিকেনখিনি দি দিম বনলেছ চিকেনখিনি তেলত দিয়ে লগে লগে লৰাই দিলে মানে ভাঙি ভাঙি যায় যিহেতু কোমল থাকে ব্ৰইলাৰ চিকেনটো সেইকাৰণে মই লগে লগে লৰাই দিয়া নাই হেতা লগোৱা নাই মানে আৰু অলপ দেৰি এনেকৈ থকাৰ পিছত মানে তেলৰ পৰা এৰি এৰি আহে সেইকাৰণে এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ আৰু এনেকৈ লৰাই চৰাই ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে এনেকৈ চিকেনখিনি ভাজি থাকিম আৰু কিছু দেৰি ভজাৰ পিছত চিকেনখিনি আপোনালোকে উঠাইও ল'ব পাৰে মই উঠাই লোৱা নাই মাজতে অকণমান জাগা উলিয়াই তাত দি দিলোঁ মই গোটা জিৰা আৰু গোটা জিৰাখিনি দি অকণমান লৰাই দি ইয়াত দিম মই চপ কৰি লোৱা পিঁয়াজ আৰু নহৰু ইয়াত আদা ব্যৱহাৰ নহয় এইটো ৰেচিপিত অকল পিঁয়াজ আৰু নহৰু চপ কৰি দি দিছোঁ দি মই ধুনীয়াকৈ পুনৰ লৰাই দিম আৰু এয়া চাওক মই ঘৰৰ ধনিয়া উঠাই লৈ আহিছোঁ ষ্টাইল দেখাই থাকোঁতে মানে এইপিনে তলত লাগিবই ওলাইছিলে অকণমান পানী দি দিছোঁ কাৰণ অকণমান তলত লাগিব ধৰিছিলে সেইকাৰণে এতিয়া অকণমান পানী দি আকৌ ঢাকনি লগাই থৈ দিম আৰু অলপ দেৰি পিছত ইয়াত দিলোঁ মই জোখমতে নিমখ জিৰা গুড়ি আৰু এইটো ৰেচিপিটো ধনিয়া গুড়ি ইউজ নহয়
গতিকে জিৰা গুড়ি দিলোঁ, দি পুনৰ ধুনীয়াকৈ লৰাই দিম। লৰাই চৰাই দি আৰু অকণমান পানী দি এতিয়া দিলোঁ মই অকণমান ভিনেগাৰখিনি মই একেলগে দি নিদিওঁ কাৰণ বেছি টেঙা হৈ যাব পাৰে। আৰু ৰেচিপিটো যিহেতু ড্ৰাই হ'ব সেইকাৰণে পানীও বেছিকৈ দিয়া নাই, আৰু অলপ পানী দিলেই হয় ব্ৰইলাৰ মুৰ্গীত। গতিকে অকণমান লৰাই চৰাই আকৌ ঢাকনি লগাই থৈ দিম। মই ঢাকনিখন গুচাই পুনৰ লৰাই দিলোঁ। পানী বহুতখিনি নাইকিয়া হৈয়ে গৈছে, ড্ৰাই হ'বলৈ ধৰিছে। এতিয়া ইয়াত দিম মই মেইন ইনগ্ৰিডিয়েণ্টছ টমেটো কেটচাপ। টমেটো কেটচাপখিনি অকণমান পানীৰ লগত লগ কৰি ধুনীয়াকৈ দি দিলোঁ। আৰু ইয়াত হালধি দিছোঁ। আচলতে এইটো ৰেচিপিত হালধি নিদিয়ে, ৰেড চিলি পাউডাৰটো দিয়ে, কিন্তু যিহেতু মুন্না আছে, মই কৈছোঁৱেই তাইক মই বেছি জলকীয়া দিয়া নাই, যিহেতু বেবীটো ব্ৰেষ্ট ফিডিং কৰে, জ্বলা বেছি খালে বেয়া বুলি কয়, সেইকাৰণে মই ইয়াত হালধি গুড়ি দিছোঁ, জ্বলা ব্যৱহাৰ কৰা নাই। আৰু ধুনীয়াকৈ এনেকৈ লৰাই চৰাই প্ৰায় হ'বলৈ হৈছেই। আৰু খাই চালোঁ মই অকণমান, খাই চাই দেখিলোঁ যে আৰু অলপ ভিনেগাৰ লাগিব, সেইকাৰণে মই আৰু অকণমান ভিনেগাৰ দি দিলোঁ। এইটো নিজৰ টেষ্টৰ ওপৰত কথা। পুনৰ অকণমান লৰাই ঢাকনি লগাই থৈ দিম। আৰু কিছু দেৰি এনেকৈ ঢাকনি লগাই থোৱাৰ পিছত এয়া মই ঢাকনিখন গুচাই চালোঁ, খুব ধুনীয়া কালাৰ আহিছে আৰু সিজিও গৈছে চিকেনখিনি। গতিকে এইটো ৰেচিপি আমাৰ ৰেডি হৈ গৈছে। ৰেচিপি ডান। আৰু আমি ভাত পানী খাই চবেই অলপ অলপ ৰেষ্ট ল'লোঁ, আৰু এতিয়া সন্ধিয়া হৈছে। গতিকে ভাবিছোঁ মই মুন্নাক অকণমান লুচি ভাজিকৈ বনাই দিওঁ, কাৰণ যিহেতু বাচ্ছা থাকিলে মাকৰ গাখীৰ খাই থাকে, সেইকাৰণে মাকৰ ঘনে ঘনে ভোক লাগে বুলি কয়। সেইকাৰণে আহিছোঁ মই, আৰু ভতিজাজনীও আহিব অফিচৰ পৰা, তাইকো মাতিছোঁ। আৰু আমি ভাগিন, ভতিজা, মামা, মামী আটাইবোৰ লগ হৈ কিনে ইভিনিং টি পাৰ্টি কৰিম আজি। গতিকে এয়া মই আটা মাৰিয়েই থৈ দিছিলোঁ, ময়দা ব্যৱহাৰ কৰা নাই, আটা। আৰু এই আলু ধুনীয়াকৈ কাটি থৈ দিছিলোঁ। এতিয়া মই কেৰাহীখন বহুৱাই দিলোঁ। কেৰাহী গৰম হোৱাত দিলোঁ সৰিয়হৰ তেল। আৰু তেলখিনি গৰম হৈ থাকক। গৰম হোৱালে মই ধুনীয়াকৈ আটাৰ লাড্ডুকেইটা বনাই লওঁ। আৰু আটাৰ লাড্ডুকেইটা বনাই থাকোঁতে মোৰ আইডিয়া আহিলে যে আমি অকল লুচি বনাই দিয়াতকৈ লুচিৰ মাজত যে চেনি সোমাই যে দিয়ে, তেনেকৈও দুখনমান বনাই দিম। আৰু এয়া তেল গৰম হ'ল, ইয়াত দিলোঁ মই পাঁচফোৰণ। আলু ভাজিত মই পাঁচফোৰণ দিলে খুব ভাল পাওঁ, শুকান জলকীয়া দিলেও ভাল লাগে, কিন্তু মই আজি নিদিওঁ। আৰু এয়া দিলোঁ হালধি, আৰু দিম মই সোৱাদ অনুসৰি নিমখ। নিমখ দি দিলোঁ। এতিয়া দিম মই আলুখিনি দি অকণমান লৰাই চৰাই এইপিনে আলুখিনি হৈ থাকক। আৰু আনপিনে মই এয়া লুচি বেলি লওঁ। লুচি বেলা হৈ গ'ল। আৰু মই এতিয়া ধুনীয়াকৈ কৈছিলোঁ যে লুচিৰ ভিতৰত চেনি সোমোৱাই এনেকৈ চেপ এটা দিম বুলি। মই সৰুতে মোৰ ছোৱালীহঁতক সেয়াত টিফিনত এনেকৈ বনাই দিছিলোঁ। ইয়াত চেনিৰ ঠাইত নাৰিকল দিলেও ভাল লাগে, বা চুজি আৰু মাৱাৰ পুৰ বনাইও এনেকৈ ভিতৰত দিব পাৰি, তেনেকৈও খুব ধুনীয়া লাগে। কিন্তু যিহেতু মোৰ হঠাতে আইডিয়া আহিল, সেইবোৰ বনাই থাকিবলৈ এতিয়া সময় নাই, সেইকাৰণে মই অকল ইয়াত চেনিয়ে ব্যৱহাৰ কৰিছোঁ, চেনিয়ে দিছোঁ। আৰু এইপিনে তেল গৰম হৈছে, ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ আমি কি বুলি কয় জানো, এইকেইটা চন্দ্ৰপুৰীয়ে কয় নে কি কয়। ধুনীয়াকৈ তেলত দিলোঁ আৰু ফুলি আহিছে। ধুনীয়াকৈ উলট পালটকৈ ফ্ৰাই কৰি অলপ ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ ভাজিছোঁ।
ভাজা হোৱাৰ পিছত ভাজিলোঁ মই লুচি কেইখন ফুলা ফুলা লুচি Wow, Rajda, moja lame joke marsa. আৰু এনেদৰে হাঁহি ধেমালি কৰি আজিৰ দিনটো পাৰ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টোৰ ইমানতে সামৰণি মাৰোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে আৰু ফ্ৰেণ্ড ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ বাই বাই আপোনালোকক পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি